হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ পিছে দুপৰীয়া ভাত পানী ৰান্ধি কৰি আজৰি হ'লনে? ময়ো এয়া ৰান্ধিব লৈছোঁ দুপৰীয়াৰ ভাত। এয়া মাছ আছিলে, দাদা এজনে এয়া নদীৰ মাছ দিছিলে অলপ, তাকে মই এয়া বাছি কুটি ভালদৰে ধুই লৈ এয়া মই মাছ ভজা আৰম্ভ কৰিব লৈছোঁ। নিয়ৰৰো গাটো বৰ বেছি ভাল নহয়, ভাবিছোঁ অলপমান কিবা এটা ৰান্ধি থওঁ। সেয়ে মই এয়া কুকাৰটোতে আলুখিনি বহাই দিছোঁ। ভাবিছোঁ অকণমান নিয়ৰৰো গা বেয়া, যিহেতু নৰসিংহ ভেদাইলতাৰ অকণমান জোল বনাই থওঁ বুলি। ইয়াৰ অৱস্থাটো চাওকচোন, এনেকৈ সি পৰি আছে, ইমান গাটো বেয়া। ল'ৰাটোৰ কি হয় নাজানো, দুদিনে তাৰ গাটো ইমান বেয়া হয়। চৰ্দিটো তাৰ থাকে, এসপ্তাহ যদি সি ভাল হৈ থাকে, তাৰ এসপ্তাহমান পিছতে তাৰ গাটো বেয়া হৈ যায়। এইফালে তাৰ স্কুলো ক্ষতি হয়। আজি বাৰু স্কুল যোৱাই নহ'ল। বাকী এয়া তাৰ গাটো ইমান বেয়া, ৰাতিৰ পৰা বহুত জ্বৰ, জ্বৰতে সি থাকিব পৰা নাই। ঔষধ খুৱাইছোঁ বাৰু, ঔষধ ডক্তৰৰ ওচৰত নিয়া হোৱা নাই, আজি নিনিলোঁ। বাকী যদি আৰু আজিলৈ ঔষধে কাম নিদিয়ে, কালিলৈ ডক্তৰৰ ওচৰত লৈ যাম। কিমাননো আৰু ডক্তৰৰ ওচৰত লৈ যাম, আৰু উপায় নাই। তথাপিও আজি ভাল নাপালে কালিলৈ লৈ যাম। এয়া মই ভাতৰ কাৰণে যা যোগাৰ কৰি আছোঁ। কিবা এটা শ্বৰ্টকৈ বনাই থৈ দিওঁ, কাৰণ তাৰো গা বেয়া, যিহেতু তাৰ লগততো লাগিবয়ে। এনেকৈ থাকিলে মনটোও ভাল নালাগে। সেয়ে মই ওচৰৰ ঘৰৰ পৰা অলপমান নৰসিংহ, ভেদাইলতা, মানিমুনি, এনেকৈ অকণমান মান ধনিয়া পাত বিচাৰি লৈ আহিলোঁ। তাক অলপমান জোল কৰি দিওঁ বুলি, খাই নে নাখায় নাজানো, তথাপিও মই দিওঁ আৰু মোৰ মনটো ভাল লাগিবৰ কাৰণে। সেয়ে মই কৰি আছোঁ এয়া যোগাৰ। এইফালে মোৰ ৰান্ধি কৰি হৈ গ'ল। এইখনে আছিল মোৰ দুপৰীয়াৰ আজি সহজকৈ এখন থালি। এয়া নৰসিংহ মানিমুনি দিয়া অকণমান মাছৰ জোল, মাছ ভাজি, অকণমান বাঁহৰ গাজৰ আচাৰ, এনেকৈয়ে ভাবিছোঁ আজি ভাতটো খাই দিম। মানুহজনো যিহেতু দিনত নাথাকে, ইমান বেছি একো নাই, নিয়ৰৰো গা বেয়া। ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম।